এভৰিৱান কি খবৰ ভালে আছে নে সকলো মোৰ খবৰো এতিয়া বৰ্তমান ভাল হৈছে গাটো আৰু আছে অলপ চলপ চৰ্দিটো হেতু আৰু থাকিবই চাগে তেতিয়ালৈকে ঠাণ্ডা দিন নাযাব এতিয়া আহিছেহে ঠাণ্ডা দিনটো এতিয়া অকন ভাল হৈছে কিন্তু নাকটো একদম দেখিছনে ৰঙাই হৈ থকা হৈছে মানে কি হ'ব এতিয়া ভাল পাইছো যে অলপ সেইকাৰণে নাকটো হেৰি কওঁতে একদম নাক ৰঙা হৈ গৈছেগে আৰু হেয়া এতিয়া দেখিছে পুৰা সাজি কাছি আছো নহয় মানে আহিলোগে ইয়াত হ'ব খ্ৰীষ্টমাছ পাৰ্টি আৰু 31st টো তেনেকে পুৰা ভালকে উদযাপন কৰিব হেতু কাৰণে ভাবিছো ভালকে ব্লগ এটা বনাও এতিয়া ৰিহাৰ্সল হৈ আছে আৰু বেছি দিন নাই আজি 22 তাৰিখ আৰু নেক্সট দুদিনৰ ভিতৰত পুৰা আজি মানে ফাইনেল ৰিহাৰ্সলে হৈছিলে হেতু কাৰণে চাদৰ মেখেলা ধুনীয়াকৈ মানে পিন্ধিয়ে গৈছিলো আৰু চাদৰ মেখেলা সবে পিন্ধি গৈছিলে আৰু হেয়া হেতু কাৰণে আপোনালোককো সকলো দেখাম বুলি ভিডিওটো আৰম্ভ কৰিলো ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু ইয়াত খ্ৰীষ্টান বেছি সেইভাবে খ্ৰীষ্টানৰ কাৰণে খ্ৰীষ্টমাছটো বেছিকে উদযাপন কৰা যায় আৰু খ্ৰীষ্টান সকল যেহেতু আছে আৰু সকলোৰে ধৰ্মবিলাক মানে উদযাপন ভালকৈ কৰে ইয়াত যেহেতু অসমীয়াও আছে বহুতখিনি আৰু খ্ৰীষ্টানো আছে যথেষ্ট সেইকাৰণে মিক্স হৈ পেলাই মানে পুৰা ভালকৈ মানে পালন কৰিব আৰু তাৰপিছত সকলোৰে জাতিৰে এটা ডান্স হ'ব তাৰপিছত মই আছো বাৰু বিহু ডান্সত হেতু কাৰণে বলো ভিডিওটো দেখাম বলো আজিও অলপ মই কৰি আনিছো দেখুৱাম আপোনালোকক আৰু আগৰ ভিডিওটো দেখাইছিলো যেনেকৈ অলপমান যোগা যোৱা তাৰপিছত আগৰ ভিডিওটো ইমান ভাল নহলে কাৰণ মোৰ গাটো যথেষ্ট বেয়া আছিলে এতিয়া ভাল পাইছো যেহেতু আকৌ এনাৰ্জি লৈ আহিছো ভিডিও বনোৱাৰ তাৰপিছত আহি পাই এতিয়া ভাত বহাইছো হাজবেণ্ডো আহিছে তাৰপিছত তাকে বলো ভিডিওটো আৰম্ভ কৰি লৈ আৰু সকলো জনজাতিৰে হ'ব অসমীয়াৰ বিহু হ'ব তাৰপিছত মিজু ডান্স হ'ব তাৰপিছত নাগা হ'ব বড়ো হ'ব তাৰপিছত আৰু কিছুমান বেলেগ ধৰণৰ ডান্স হ'ব সেই সকলোখিনি আপোনালোকক দেখাম আৰু ধুনীয়াকৈ ঘৰ বনাইছে পুৰা ধুনীয়াকৈ সজাইছে আৰু সেইদিনাখনতো আৰু বেছি ভাল লাগিব যেতিয়া লাইটিং হ'ব এতিয়া মই দিনতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঘৰবিলাক মানে সব জাতিৰে যেনেকৈ আমাৰ তাত মাঘৰ বিহুৰ সময়ত ভেলাঘৰ সাজে ইয়াতো তেনেকেই ঘৰবিলাক সাজিছে সবে তাৰপিছত হেয়া এতিয়া দেখাই যাম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আমিনো কেনেকৈ বিহু নাচিলো বা ৰিহাৰ্সল কৰিছিলো সেই তাকে অলপ দেখাই দিলো আজি যেহেতু ফাইনেল ৰিহাৰ্সলে আছিলে হেতু কাৰণে সবে চাদৰ মেখেলা পিন্ধি আহিছিলে হেয়া সকলোৱে এতিয়া ৰিহাৰ্সল কৰি আছো আৰু মই ভিডিওটো অকমান স্পিডকে দি দিছো কাৰণ বেছি লম্বা হৈ যাব সেই কাৰণে আৰু ফাইনেল যেদিনা হ'ব সেইদিনাখনৰ ভিডিওটো সম্পূৰ্ণ অলপ দিম বুলি ভাবিছো মানে ইয়াতে দিছো আৰু আপোনালোকে চাব ভিডিওটো আৰু মুখটো চিনি পাইছে চাগে কোনজনী মই হেয়া ভিডিওটো চাই থাকক এয়া ভাতত লাগি আছো পুৰা ইফালে ভাতো বহাইলে ইফালে দালিও হৈছে আৰু হাজবেণ্ডক এইখিনি কাটিব দিলো আলু কাটিছে তাতে মানে কণী দি বনাই দিম আৰু এয়াও মধুৰি কাটি থৈছো বহুত দিনে মানে একো ফল খোৱা নাছিলো মই একদম খালী ভাতে মই পুৰা খাই আছো নহলে বহুত বেছি গাটো গেছ হৈ আছিল যে বেয়া হৈ আছিলে সেইটো কাৰণে এতিয়া কিবা এটা খাবলৈ মন গৈছে আৰু আহি পেলাই ভাগৰ লাগিছে যিহেতু একদম জল্দি ভাতটো বহাই দিছো সিম্পলকে দালিতে ৰঙলাও অকণ দিছো পিটিকি খাব লাগিব বোলো এতিয়া দালিখিনি হ'লে মোৰ ভাতটো হৈ গ'ল তো চব্জিখিনি বনাই লওঁ আৰু এয়া আহিলো ওপৰলে আহি কাপোৰপা ধুই গৈছিলো কিন্তু মেলা হোৱা নাছিলে এতিয়া হেয়া মেলি দিলো লগতে এয়া মধুৰি লৈ আহিছো জলকীয়া হেৰি কৰি পেলাই অকণমান খাই লওঁ তাৰপিছত ভাত খামগে ভাতকেইটাও যিহেতু বনাই কৰি থৈ আহিছো তাৰপিছত হেয়া হাজবেণ্ডটো এইখিনিতে ৰখি আছে তাৰপিছত সেই ভাতকেইটা খাওঁগে আৰু দুইজনে এতিয়া ৰ'দত পুৰা মধুৰি খাই আছো হেয়া আৰু এয়া এতিয়া ভাত খাবলৈ লৈছো ৰাতিপুৱা একো মানে খায়ে যোৱা নহ'ল এই ৰঙলাও পিটিকা অকণ লৈছো মোৰ কাৰণে আলুতে কণী দি দিছো আৰু দালি এতিয়া দুইজনে খাই লওঁ আৰু ৰাতিপুৱা দৌৰা দৌৰি হয় যাওঁতে
ঘৰ সাৰা মোচা কৰি থৈ যাওঁ, ধূপ চুপ চাকি সেনেকৈ জ্বলাওঁ, কিন্তু খাবলৈ একো নহয়। সেইকাৰণে একদম আহি পেলাই বহুত বেছি ভোকো লাগি যায়। দুঘণ্টা মানে 10টা বজাৰ পৰা হয় 12টা বজালৈকে। তাৰপিছত সেয়া আহোঁতেতো আৰু 1টামানেই বাজি যায়গৈ। সেয়া আহিয়ে লৰালৰিকৈ এতিয়া বনালোঁ। এতিয়া 2টামান বাজিব হ'ল। ভাতকেইটা খাই লওঁ এতিয়া ধুনীয়াকৈ। ফাৰ্ষ্ট ঘৰটো হৈছে আফ্ৰিকান নিগ্ৰো হাউচ, ছেকেণ্ডটো হৈছে মিজো, থাৰ্ডটো হৈছে কুকি, আৰু ফ'ৰ্থটো হৈছে নাগা, আৰু 5টো হৈছে বড়ো, আৰু 6টো হৈছে অসমীয়া। আৰু সেয়া সকলোৰে নামত এটা এটা ধুনীয়াকৈ ঘৰ বনোৱা হৈছিলে, বৰ ধুনীয়াকৈ সজাইছিলে আৰু বহুত বেছি ভাল লাগিছিলে। আৰু ছাইডৰ ফালে সেইখিনি আছিলে খোৱা বোৱাৰ পূৰা হেৰি কৰিছিলে। আৰু ইমান বেছি ঠাণ্ডা, কালি দুপৰীয়া ভাত খাই তাৰপিছত আকৌ ডান্স প্ৰেক্টিচলৈ গৈছিলোঁ, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। এতিয়াও ৰাতিপুৱা আজি সোনকালে উঠিছোঁ, চব কাম বন কৰি আজৰি হৈ গৈছোঁ একেবাৰে। যেনেকৈ গ'লোঁ, গৈ ধুনীয়াকৈ অলপ চবৰে মই ভিডিঅ' কৰি আনিছোঁ আজি। তাৰপিছত সেয়া এতিয়া আহি পালোহি, আহি পাই ভাতকেইটা লগালগ বহাই দিছোঁ, আৰু ভাতকেইটাও হ'ল যেনিবা। এতিয়া মই খাই লওঁ, হাজবেণ্ডৰ ডিউটি আছে, তেওঁ নাই, সেইকাৰণে তেওঁ আহি খাবহি। মোৰ মানে বাহিৰতো যাব লগা আছে, বস্তু কিছুমান নাই, তাকে আনিবলৈ যাম, আৰু আপোনালোককো দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। এতিয়া আজি একেবাৰে ৰ'দ দিয়া নাই, গতিকে আপোনালোকক এপাক দেখাওঁ। আজি একেবাৰে ৰ'দ নাই, এতিয়া অলপমান মুকলি হৈছে, হৈ থাকিব বোলে, ৰ'দ নিদিয়ে ইয়াত, ৰ'দৰ অভাৱ হৈ গৈছেগৈ। তাৰপিছত সেয়া এতিয়া মই আৰু ভাতকেইটা ফটাফট খাই লওঁ। চিম্পুল ভাত আৰু চব্জি লৈ আহিলোঁ, তেনেকেই খাই যাওঁ, নহ'লে মোৰ বহুত বেছি গেছ হৈ যায়গৈ। তাৰপিছত ৰাতিপুৱাৰ পৰা তেনেকৈ একো ভালকৈ খোৱাও নাই। এতিয়া জল্দি খাই বৈ তাৰপিছত বজাৰ কৰি আনোগৈ। গ'লোঁ, গৈ মেলি আহিলোঁ। এতিয়া ইমান বেছি ঠাণ্ডা লাগিছে, একদম মোৰ স্কুটিত গৈছিলোঁ। তাৰপিছত কি আনিলোঁ তাকে দেখাই দিওঁ। মানে এইটো আনিলোঁ লং স্কুট এটা, আৰু হাজবেণ্ডৰ কাৰণেও আনিলোঁ এটা ব্লেজাৰ। মই ল'লে যিহেতু হাজবেণ্ডে বেয়া পাব, সেইকাৰণে তেওঁৰ কাৰণেও আনিছোঁ। আৰু সেইকেইটাই ল'লোঁ, বিশেষ সেইকেইটাই প্ৰয়োজন হৈ আছিলে, যিহেতু ইয়াৰ ৰাতি প্ৰগ্ৰাম হ'ব, ঠাণ্ডাও লাগিব, সেইকাৰণে আনিলোঁ। এতিয়া মাংস অকণো লৈ আহিছোঁ, লগতে লোকেল মুৰ্গী পায় বাহিৰত, সেই লোকেল মুৰ্গী আনিলোঁ। এতিয়া চাহ অকণ বনাই লওঁগৈ, খাই লওঁ দুইজনে। বজাৰৰ পৰা আহি চাহ তাহ খাই কৰি উঠিলোঁ, কিন্তু চাহৰ বাচনেই ধোৱা নাই এতিয়ালৈকে। তাৰপিছত এতিয়া মাংস যিহেতু লৈ আহিছিলোঁ লোকেল মুৰ্গীৰ, অকণমান বইল কৰি ল'লোঁ, তাকে এতিয়া বোলো বনাই দিওঁ। ভাত আছিলে মানে দিনতে, অকণমান কমেই হৈছিলে, মানে বেছি হৈছিলে, হাজবেণ্ডেও কমকৈ খালে, মোৰো দৌৰাদৌৰিতে কমকৈ খোৱা হ'ল। এতিয়া সেইকাৰণে মাংস অকণ বনাই আৰু তাৰ লগতে খাম, চব্জিও আছে, হৈ যাব। সেয়া এতিয়া মই পূৰা বনাই আছোঁ, আৰু এয়া ভাত খাবলৈ ৰেডি। ৰুটি দুখনমানো বনাই দিলোঁ, যিহেতু ভাত অলপমান আছিলে, চব্জি আৰু এয়া মাংস, পূৰা ধোঁৱা ওলাই আছে। এফালে এয়া খাবলৈ বহি আছে। এতিয়া ময়ো খাই লওঁ, আৰু পিছত আকৌ ভিডিঅ' কৰিম, আপোনালোকক দেখাই থাকিম সকলো। আৰু আজি হৈছে 3 নম্বৰ দিন। মই সকলো দিনৰে অলপকৈ ভিডিঅ' কৰিছোঁ। আজি মানে 24 তাৰিখ আছিলে, সেইদিনাখন ৰাতিয়ে কেক কাটিঙো হৈছিলে। আজি আমি আকৌ পূৰা ৰিহাৰ্চল কৰিছিলোঁ, সেইটো কাৰণে মই চবকে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া হৈছে আমাৰ বিহু নাচনীখিনি, সেইকাৰণে তাহাঁতক অকণ ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখিলোঁ চবকে। তাৰপিছত সেয়া এভৰিৱান, এতিয়া হাতত হাত মোজা লৈ দিনটো পূৰা কামৰ পৰা ৰেষ্ট নাই। এতিয়া সেইকাৰণে ৰাতি এতিয়া বাজিছে 10টা, আৰু মেহেন্দি চেহেন্দি পূৰা লগালোঁ। কাইলৈ যিহেতু প্ৰগ্ৰাম আছে, আৰু এতিয়া ৰাতি খ্ৰীষ্টমাছ উদযাপন কৰিব, সেই হেতুকে ওলাই লৈছোঁ পূৰা নতুন কুট চুট লগাই। এতিয়া হাজবেণ্ডো ওলাইছে, আমি সকলো যাওঁ, নকলেও প্ৰব্লেম হ'ব, সেইকাৰণে ওলাইছোঁ। আৰু মই অলপ শুয়ে গৈছিলোঁ, মোৰ মানে একদম যাব মনেই নাছিলে, তথাপিও এতিয়া পূৰা ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। আৰু কি হয় আপোনালোকক সকলো দেখাম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। মানে ভিডিঅ'টো মই ভালকৈ কৰিবও পৰা নাই, তথাপিও যিখিনি পাৰিছোঁ সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সেয়া চাই লওক ভিডিঅ'টো।
কি কৰিছা মানে এয়া মেকআপ কৰি আছো আজি যেহেতু এতিয়া প্ৰগ্ৰাম আছে পুৰা মানে একদম মুখত মেকআপখিনি কৰি আছো মই চুলি নিজে বান্ধিলো ধুনীয়াকৈ বান্ধি কৰি ল'লো আৰু এয়া কাপোৰটো ধুনীয়াকৈ পিন্ধি কৰি লৈছো অকণমান পানীয়ে পৰি গ'লগৈ এতিয়া ধুনীয়াকৈ কাপোৰটো পিন্ধি ল'লো আৰু এতিয়া মেকআপখিনি কৰি লওঁ তাত মাতিয়ে আছে দেৰি হৈ গৈছেগৈ মানে কালি মানে খ্ৰীষ্টমাছৰ কাৰণে তাত ভিডিঅ' কৰিব নিদিলে ৰাতি মই যিখিনি পাৰিলোঁ তাকেখিনিয়ে ভিডিঅ' কৰিছোঁ আৰু সেইখিনি কৰিলোঁ এতিয়া ওলাই লওঁ ওলাই গৈ আপোনালোকক লগ পাম এয়া আমি এতিয়া ওলাই কৰি আহিলোঁ পূৰা ৰেডি হৈ গৈছোঁ মোক কেনেকুৱা লাগিছে জনাব এতিয়া অকণমান ৰিলচ চিলছো বনাব লাগিব এতিয়া মাতিয়ে আছে দেৰি হৈ গ'ল উপায় নাই তথাপিও কেনেকুৱা লাগিছে জনাব এতিয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল ময়ো আহি পেলাই পাইছোঁহি মানে সেইটো কাৰণে অকণমান বড়োখিনি কৰিলোঁ প্ৰথম পাৰফৰ্মেঞ্চ কৰিছিলে বড়োসকলে আৰু চবেই নিজৰ নিজৰ জেগাত বহি আছে আমিও আমাৰ জেগাতে এইখিনিতে থিয় হৈ আছোঁ সকলো একেলগে নাচিবলৈ যাম আৰু এতিয়া নাগাসকলে পাৰফৰ্মেঞ্চ কৰি আছে তাহাঁতৰ কোনো গান নাই মানে তাহাঁতে এনেকৈ মুখেদিয়ে কৈ পেলাই তেনেকৈ ডান্স কৰে আৰু তাৰপিছত মই সকলোকে হাজবেণ্ডে এইখিনি ভিডিঅ' কৰি আছিলে তাৰপিছত মইতো নিজৰ জেগাতে ৰখি আছিলোঁ মানে যিহেতু নাচিম সেইকাৰণে তেওঁ আহি অলপ চবৰে ভিডিঅ' কৰিছে মই সেইকাৰণে চবকে অলপ লগাই দিছোঁ ভাল লাগিব স্মৃতি এটা হিচাপেও ৰখি যাব কাৰণ বাৰে বাৰেতো এয়া হৈ নাথাকে আৰু ময়ো বাৰে বাৰে আহি নাথাকিম সেইটো কাৰণে এবাৰ সকলোকে ভিডিঅ' কৰি ৰাখিলোঁ আৰু নেক্সটত আহিব কুকিসকল আৰু কুকিসকলৰ পাছত আহিব আকৌ বেম্বো ডান্সৰ পিছতহে আমাৰ বিহু পাৰফৰ্মেঞ্চ কৰা হ'ব সেইকাৰণে এতিয়া আহি গৈছে কুকিসকলে আৰু তাহাঁতে কিছুমান অলপ অভিনয় কৰিও দেখাইছিলে সেইটো কাৰণে ভালো লাগিছিলে আৰু সকলো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ তেতিয়া আপোনালোকেও যিহেতু ভাল পাব চাই পেলাই আৰু মই কাৰো গানটো দিব পৰা নাই আৰু দিয়া নাই কাৰণটো হৈছে কপিৰাইট প্ৰব্লেম সেইবাবে গানটো কাৰো দিব পৰা নাই সেইকাৰণে বেলেগ মিউজিককে লগাই দিছোঁ আপোনালোকে তাকে চাই ভাল পাব আৰু সেইটো কাৰণে নহ'লে মানে গানটো দিলে যিহেতু প্ৰব্লেম হয় সেইবাবেই দিয়া নাই Bravo! The cookie dance was a killing display of skill and coordination. What's next? আৰু এতিয়া আমাৰ বিহু ডান্স ষ্টাৰ্ট হৈ গ'ল আৰু বিহু ডান্সৰ গানটো যিহেতু দিব নোৱাৰোঁ সেইবাবে মিউজিকে মই লগাই দিছোঁ
এতিয়া আফ্ৰিকান নিগ্ৰোসকলৰ ডান্স হ'ল তাৰপাছত ছাৰ মেম সকলোৱে ডান্স কৰি আছে বহুত বেছি ফূৰ্তি কৰি আছে আমিও বহুত বেছি ফূৰ্তি কৰিলোঁ আৰু ধুনীয়াকৈ ডান্স কৰি এতিয়া মেমহঁতে ফূৰ্তি কৰি আছে ডান্স কৰি আছে তাৰপিছত আমি ভাত খালোঁগৈ ভাত খাই মেলি আহি গ'লোঁ আৰু ৰুমত ধুনীয়াকৈ আৰু বহুত ফূৰ্তি কৰিলোঁ ফটো উঠিলোঁ ধুনীয়াকৈ আৰু মেমহঁতৰ লগতো ধুনীয়াকৈ ফটো উঠিলোঁ তাৰপিছত এতিয়া চবেই চাই আছে সকলোৱে মিলি কৰি তাৰপিছত এতিয়া আমি ভাত খাবলৈ যাম তাতে হোটেলবিলাকত ভাত দি আছে আৰু এনেকৈ দিনটো পাৰ কৰিলোঁ ধুনীয়াকৈ ধুনীয়া এটা স্মৃতি ৰখি গ'ল আৰু সেয়া আজি ভিডিঅ'টো ইয়াতে মই সমাপ্তও কৰিছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় জনাব আজি প্ৰগ্ৰাম ধুনীয়াকৈ শেষ হ'ল আৰু শেষ হৈ আহিলোঁ আমি আহি কৰি এতিয়া ভাত পানী তাতে খালোঁ যিহেতু খাই কৰি আহিছিলোঁ তাৰপিছত হোটেল দিছিলে মানে তাতে তাৰপিছত নিজে নিজে এনেকৈ কিনি খাব লাগে আৰু তাৰপিছত কাইলৈ খানাও আছে তাৰপিছত আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ কাৰণ বহুত বেছি এতিয়া দীঘল হৈয়ে গ'ল অলৰেডি সেইকাৰণে আৰু বেছি দীঘল নকৰোঁ আপোনালোকেও আমনি পাব সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈকে কৰা নাই আৰু যিসকলে মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি দিব চিমাশ্ৰী প্ৰকাশ বুলি আছে বাই ভালে থাকক সকলো ময়ো ভালে আছোঁ